চতুৰ্থ মান নিৰূপণ 2024-25 বৰ্ষৰ প্ৰথম শ্ৰেণীৰ বিষয় ঝংকাৰ সময় 2 ঘণ্টা মুঠ নম্বৰ 50। এক নম্বৰ হৈছে বৰষুণ কবিতাটো মুখস্থ মাতা। 2 নম্বৰ হৈছে উত্তৰ দিয়া। প্ৰথম শ্ৰেণীৰ 1 নম্বৰ আৰু 2 নম্বৰ কেইটা হৈছে মৌখিক। ক অসমৰ জাতীয় উৎসৱ কি? খ বহাগ বিহুক আৰু কি বিহু বোলে? গ ৰামধেনুৰ ৰং কেইটা? ঘ 12 বাৰ কেইটা আৰু কি কি? ঙ তৃণ মানে কি? আৰু 3 নম্বৰ হৈছে স্বৰচিহ্ন সমূহ লিখিব লাগিব। ইয়াত স্বৰচিহ্নসমূহ লিখিব লাগিব। 4 নম্বৰ হৈছে লগ লগাই লিখা। এইকেইটা শব্দ দি থোৱা আছে আৰু সেই বৰ্ণকেইটা লগ লগাই একোটা শব্দ গঠন কৰিব লাগিব। ছাগলী। খ হৈছে কাউৰী। 5 নম্বৰ হৈছে ছবিবোৰৰ নাম লিখা। 6 নম্বৰ হৈছে খালী ঠাইত উপযুক্ত আখৰ লিখি শব্দ গঠন কৰিব লাগিব। 7 নম্বৰ হৈছে শব্দ সাজিব লাগিব আৰু 8 নম্বৰ হৈছে আখৰ জালৰ পৰা শব্দ লিখা। 9 নম্বৰ হৈছে বৰ্ষা। দুটা দি থোৱা আছে টোপোলা আৰু ঠেলা। এইখনে আছিল প্ৰথম শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিখনৰ প্ৰশ্ন। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু প্ৰথমবাৰ যদি আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা।